প্ৰসংগ এপিএছচিৰ কেলেংকাৰী আজি এছআইটিত হাজিৰ হ'ব দুজন ৰাজপত্ৰিত বিষয়া এপিএছ নন্দিনী কাকতি আৰু চক্ৰধৰ ডেকা হাজিৰ হ'ব এছআইটিত ৰাকেশ পালৰ দিনত বক্ৰপথেৰে চাকৰি লোৱাৰ অভিযোগ এই দুই অভিযুক্তৰ বিৰুদ্ধে নন্দিনী কাকতি আছিল মহানগৰ আৰক্ষীৰ এচিপি দিনৰ 10 বজাৰ পূৰ্বেই হাজিৰ হ'ব লাগিব দুয়োজন বিষয়া 6 জনীয়া বিচাৰপীঠে চলাব এওঁলোকক জেৰা আমি ইতিমধ্যে উল্লেখ কৰিছো এপিএছচি কেলেংকাৰীক লৈ তদন্ত আগবাঢ়িছে এপিএছচি কেলেংকাৰীৰ যিসকল অভিযুক্তৰ নাম আছিল সেই অভিযুক্তসকলক ইজনৰ পিছত সিজনক এছআইটিয়ে মাতি আছে এই মুহূৰ্তত আমি সেই এছআইটিৰ কাৰ্যালয় সিআইডি কাৰ্যালয়লৈ যাবলৈ বিচাৰিছো সিআইডি কাৰ্যালয়তে যেহেতু বাহৰপাতি এছআইটিয়ে জেৰা চলাই আছে আমাৰ হৈতে সংযুক্ত হৈছে পোনপটীয়া সম্প্ৰচাৰত কল্পজিত শইকীয়া কল্প আপোনাৰ ওচৰলৈ আহিছো বছৰৰ আৰম্ভণিতে আকৌ হে এপিএছচি কেলেংকাৰী তদন্ত আৰম্ভ হৈছে আজি দুগৰাকীকৈ বিষয়াক ইতিমধ্যে তলব কৰা হৈছে এতিয়ালৈকে পৰিৱেশী কোনোবা আহি পাইছে নেকি কল্প নিশ্চিতভাৱে বঞ্জিত চাওক ইংৰাজী নৱবৰ্ষৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয়টো দিনাখনি এপিএছচিৰ যি কেলেংকাৰী সেই কেলেংকাৰীৰ পুনৰ আৰম্ভণি বুলি ক'ব লাগিব আপুনি সেই কথা ইতিমধ্যে এনকেটিভি দৰ্শকসকলক কৈছে আৰু আজিৰ দিনটোত দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া এছআইটিয়ে তেওঁলোকক হাজিৰ হোৱাৰ নিৰ্দেশ দিছে দিনৰ 10 বজাৰ লগে লগে দিনৰ 10 বজাৰ আগত তেওঁলোকে হাজিৰ হ'ব লাগিব এগৰাকী হৈছে মহানগৰ এচিপি আছিল পূৰ্বে নন্দিনী কাকতি আৰু আনগৰাকী হৈছে চক্ৰধৰ ডেকা দুইগৰাকী ৰাজপত্ৰিত বিষয়া 2013 বৰ্ষত তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হৈছিল ৰাকেশ পালৰ দিনত আৰু বক্ৰপথেৰে তেখেতসকলে চাকৰি লাভ কৰিছিল আৰু চাকৰি লাভ কৰাৰ বাবেই আজিৰ তাৰিখত কিন্তু বৰ্তমান সময়ত তেওঁলোকক এছআইটি আজিৰ দিনটোত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে হয়তো 8 বজাৰ লগে লগে 8 বাজি পাৰ হৈ গৈছে হয়তো 9 বজাৰ আগতেই তেওঁলোকে হয়তো ইয়াৰ ভিতৰত সোমাব সেই দৃশ্যাংশ আমি এনকেটিভি দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম আৰু এই দুগৰাকী ৰাজপত্ৰিত বিষয়াক পূৰ্বেও কিন্তু বঞ্জিত মাতিছিল সেই বিষয়ে হয়তো সকলোৱে গম পায় আজিৰ দিনটোত তেওঁলোক দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া কিন্তু কিছু সময় পাছতে হাজিৰ হ'ব প্ৰথম কথা নন্দিনী কাকতিৰ যি ৰাকেশ পালৰ দিনত তেখেতে বক্ৰপথেৰে চাকৰি লোৱাৰ তেখেতৰ বিৰুদ্ধে অভিযোগ আছে আৰু যিসমূহ বহি সেই বহিত কিন্তু তেখেতে নন্দিনী কাকতি কিন্তু যথেষ্ট নম্বৰ বহাই লোৱাৰ বাবেই কিন্তু যি ৰাকেশ পালৰ দিনত চাকৰি লাভ কৰা এইগৰাকী নন্দিনী কাকতিয়ে কিন্তু যেতিয়াই এনেধৰণৰ তেওঁ ওপৰত এনেধৰণৰ এটা অভিযোগ আছিল তাৰ পাছতে কিন্তু ৰাকেশ পালৰ অধীনত যিসকল লোকে চাকৰি লাভ কৰিছিল প্ৰায় 50 জনতকৈ অধিক এখন তালিকা প্ৰস্তুত কৰিছিল ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগৰ এখন প্ৰতিবেদনত সেই প্ৰতিবেদনত কিন্তু নন্দিনী কাকতিৰ নাম প্ৰায় 6 পৰা 7 নম্বৰ ভিতৰত আছিল কিন্তু নন্দিনী কাকতিক পূৰ্বে মাতিছিল কিন্তু কিছু ৰাজনৈতিক কথাৰ বাবে কিন্তু তেখেতক মতা নাছিল আৰু বৰ্তমান সময়ত তেখেতলৈ হেঁচা আহিছে বৰ্তমান সময়ত এছআইটি সকলোৱে সমালোচনা কৰিছে নন্দিনী কাকতিক নমতাৰ বাবেই পুনৰ কিন্তু নন্দিনী কাকতিক কিন্তু বৰ্তমান সময়ত আজিৰ দিনটোত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কিছু সময় পাছতে নন্দিনী কাকতি উপস্থিত হ'ব তাৰ পাছতে চক্ৰধৰ নামৰ যিজন লোক সেই লোকজনও কিন্তু কিছু সময় পাছতে উপস্থিত হ'ব আৰু নন্দিনী কাকতি মই ইতিমধ্যে সেই কথা কৈছোঁ বা পুনৰবাৰ মই সেই কথা ক'ব বিচাৰিছোঁ নন্দিনী কাকতিৰ যি প্ৰশ্নৰ যিসমূহ তেওঁলোকৰ বহি সেই বহিত কিন্তু তেখেতৰ যি তেওঁলোকৰ এপিএছচিৰ পৰীক্ষাত যেতিয়া উত্তীৰ্ণ হয় এই উত্তীৰ্ণ হোৱাৰ লগে লগে কেইবাখনো প্ৰশ্ন উত্তৰ দিয়া হয় তেখেতসকলে জমা দিব লাগে কিন্তু তেখেতৰ যি বহি সেই বহি কিন্তু বৃদ্ধি হোৱা নাছিল আৰু যদি আপুনি চাই তেনেহ'লে বহু এপিএছ বিষয়া তেনেধৰণৰ দেখা পোৱা গৈছিল যে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ যদি 8খনৰ ঠাইত তেওঁলোকে 10ৰ পৰা 12খন তেওঁলোকৰ বহি পাইছিল কিন্তু নন্দিনী কাকতি বঞ্জিত তেনেধৰণৰ বহি পোৱা নাই কিন্তু নন্দিনী কাকতিৰ যি পৰীক্ষাৰ মাৰ্ক অৰ্থাৎ যি নম্বৰ সেই নম্বৰ কিন্তু যথেষ্ট বৃদ্ধি পাইছে কিছু সময় পাছতে সেই তালিকাও আমি এনকেটিভি দৰ্শকসকলক দিবলৈ চেষ্টা কৰিম আৰু চক্ৰধৰ গগৈ নামৰ যিজন ব্যক্তি সেই ব্যক্তিজনৰ বিৰুদ্ধেও একেটাই অভিযোগ তেখেতৰো যথেষ্ট নম্বৰ বৃদ্ধি কৰোৱা হৈছে যাৰ পৰিপ্ৰেক্ষিতত কিন্তু হয় চক্ৰধৰ ডেকাৰ ওপৰতো কিন্তু যথেষ্ট নম্বৰ বৃদ্ধি কৰাৰ এটা অভিযোগ আছিল আৰু সেই চক্ৰধৰ ডেকাই কিন্তু কিছু সময় পাছতেই ইয়ালৈ আহি উপস্থিত হ'ব আৰু এটা কথা বঞ্জিত চাওক এই যিসকল ৰাজপত্ৰিত বিষয়া বৰ্তমান সময়ত যদি আপুনি চাই 2023 বৰ্ষত ডিচেম্বৰলৈকে যদি আপুনি গণনা কৰে তেনেহ'লে প্ৰায় 20ৰ পৰা 22 জনকৈ কিন্তু এছআইটি কাৰ্যালয়ত হাজিৰ হৈছিল এখন 50 জনতকৈ অধিক কিন্তু এনেধৰণৰ ৰাজপত্ৰিত বিষয়া ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ আয়োগে এখন প্ৰতিবেদন প্ৰস্তুত কৰিছিল সেই প্ৰতিবেদনত এইসকল ৰাজপত্ৰিত বিষয়াৰ নাম সাঙুৰ খাইছিল কিন্তু বৰ্তমান সময়ত 2024 বৰ্ষৰ আজি দ্বিতীয়টো দিন অৰ্থাৎ 2 জানুৱাৰী আৰু এই 2 জানুৱাৰীৰ পৰাই কিন্তু পুনৰ এছআইটিয়ে কিন্তু এই যিসমূহ এপিএছচিৰ
পিৰ যি প্ৰসংগ সেই প্ৰসংগৰ কিন্তু যিসমূহ ফাইল সেই ফাইল কিন্তু তেওঁলোকে পুনৰ খুলিছে কাৰণ আজিৰ দিনটোত তেওঁলোকে দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া আজিৰ দিনটোত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে কাইলৈ অৰ্থাৎ কাইলৈ দিনটোতো দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া ইয়াত হাজিৰ হোৱাৰ নিৰ্দেশ দিছে আজিৰ দিনটোত ছজনীয়া বিচাৰপীঠে কিন্তু দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক কিন্তু জেৰা চলাব নন্দিনী কাকতি হয়তো কিছু সময় পাছতে আহিব আৰু নন্দিনী কাকতি দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ বিভিন্ন থানাত তেখেতে কৰ্মৰত হৈ আছিল আৰু যিগৰাকী চক্ৰধৰ নামৰ যিজন লোক সেই লোকজনেও কিন্তু অসমৰ বিভিন্ন প্ৰান্তত তেখেতেও কাম কৰি আছিল কিন্তু এইসকলে কিন্তু বিভিন্ন সময়ত তেওঁলোকে কেছ ডায়েৰী চাইছিল হয় কেছ ডায়েৰী চাইছে আৰু কেছ ডায়েৰী চাই সেইমতে তদন্ত আৰম্ভ কৰিছে এছআইটিয়ে যিসকল বিষয়াৰ নাম আছিল এই কেলেংকাৰীত জড়িত থকাৰ অভিযোগ আছিল তেওঁলোকক এজন এজনকৈ তলব কৰা হৈছে আজিৰ দিনটোতো দুজনকৈ বিষয়াক আহিবলৈ তলব কৰিছে ইতিমধ্যেই কল্পই সেই ঘটনাৰ সবিশেষ জনাইছোঁ কল্প আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰ সংযুক্ত হ'ম পৰৱৰ্তী খবৰত